কুৰশ দিশ সিটো নিগত পামৰ এই বিষ্ঠা মূত্ৰ ভুঞ্জয় যেন ই অধৰ্ম কৰে উতে যেন কন্ত কচুবায়াতি মৰে যেন গাৰ্ধে ব্যৰ্থে মাত বহিম ৰে ভাৰ এহি চাৰি গোটা পশু পতন্তৰ তাৰ নপাতয় কাণ যিটো কৃষ্ণৰ কথাত ভৈল দুই কৰ্ণ তাৰ দুই ভীতি গাত এই হৰি গুণ নগাই কৰৈ ইয়ানে খে ব্যাখ্যান জানা জিভা ভৈল তাৰ বেঙৰ সমান যাৰ শিৰে নকৰে কৃষ্ণক নমস্কাৰ কিৰীতি যুগুত মাথ ভাৰ ভৈলা তাৰ কৃষ্ণৰ নকৰ কৰ্ম যিটো হস্ত দুই কংকন সহিতে সিটো হব সম হুই কৃষ্ণৰ মূৰ্তিক যিটো নেদেখো অধম তাৰ চক্ষু সময় মৈৰাৰ চকা সম হে কৃষ্ণৰ স্থানক যিটো নকৰে গমন বৃক্ষ শিপা সম তাৰ দুখানি চৰণ ভকতৰ পদৰেনো নলয় যিজন জীৱন্ততে হব সিটো মৃতক সমান কৃষ্ণ পদ তুলসীৰ নললে জ্ঞান কাহন্ত নিশ্বাস সিটো ভাথিৰ সমান হৰি হৰি বোলন্তেনো হিকে ৰোমাঞ্চিত বৰ্জশিলা সদৃশ যা নিবাতাৰ চিত হেন শুনি সুত পুৰি ইউক অভিমত যি কথা কহিলা শুকে ৰাজাৰ আগত কহিও ক সমস্তে শুনো সাৱধানে তৃতীয় অধ্যায় কথা গৈলা সিমানে এতিয়া সুন্দৰকৈ আগবঢ়াইছে যে আমাৰ দশইন্দ্ৰিয় শৰীৰটো আমি কেনেকৈ ঈশ্বৰ সেৱা কৰিবলৈ এই কথাখিনি সুন্দৰকৈ আগবঢ়াইছে যে ক্ষণকো নুশুনে কৃষ্ণ কথা যিটো নৰ ব্যৰ্থে আয়ু হৰে সূৰ্য সিটো মনুষ্যৰ যে যিসকলে ৰামকৃষ্ণ নামটোৱে এবাৰ দিনটোত লোৱা নাই সেই দিনটো বৃথাত গৈছে যেনেকৈ এটা ষাঁড় গৰু শিঙত এটা সৰিয়হ গুটি দি দিলে যিমানকণ সময় ৰয় সিমানকণ সময় যদি দিনটোত আমি কৃষ্ণ শব্দটো উচ্চাৰণ কৰিব পাৰোঁ সেইদিনা আমাৰ পুণ্য হয় বুলিছে গতিকে সিমানকণ সময় হ'লেও আমি কৃষ্ণ
ৰামকৃষ্ণ নামটো ল'ব লাগে। তাতকৈ বেছিয়ে ল'ব লাগে, কিন্তু কমকৈ সিমানকণ হ'লেও ল'ব লাগে। হেন জানি কৃষ্ণ কথা সংসাৰতে সাৰ, কহিউক হৌক আয়ু সম্ফল আমাৰ। এতিয়া যিমানবিলাক সাৰ বস্তু আছে, এই সাৰ বস্তুবিলাকে হৈছে কৃষ্ণ কথা। আমাৰ 4টা বস্তু আছে, গুৰু দেও নাম ভকত, এই 4 বস্তু, আৰু বাকী সকলোবিলাক অবস্তু। এই 4 বস্তু সত্য যুগতো আছিল, ত্ৰেতা যুগতো আছিল, দ্বাপৰ যুগতো আছে, এতিয়া কলি যুগতো আছে। সত্য যুগত শংখ চক্ৰ গদা পদ্ম, ত্ৰেতা যুগত ৰাম লক্ষ্মণ ভৰত শত্ৰুঘ্ন, দ্বাপৰ যুগত কৃষ্ণ অৱতাৰ হওঁতে শংখ চক্ৰ গদা পদ্ম, আৰু কলি যুগত এই শংখ চক্ৰ গদা পদ্ম শংকৰ গুৰু আৱিৰ্ভাৱ হৈ গুৰু দেও নাম ভকত, এই 4 বস্তু। এই 4টা হৈছে বস্তু, আৰু আমি সকলোবিলাক অবস্তু। এই ক্ষণেক আছে মানে খন্তেক আছে, খন্তেক নাই, কিন্তু স্থায়ী বস্তুটো হৈছে ভগৱন্তৰ নাম, গুৰুদেও নাম ভকত। এতিয়া কৈছে, যাৰ কৰ্ণ পথক নগৈল দামোদৰ, কুকুৰ সদৃশ সেইটো নিগত পামৰ। যিখন কাণেৰে আমি ভগৱন্তৰ কথা শুনা নাই, কুকুৰৰ লগত তুলনা কৰিছে, নিৰ্গত পামৰ বুলি কৈছে। বিষ্ঠামূত্ৰ ভুঞ্জয় যেন অধম শুকৰে, উতে যেন কণ্টক চুবায়াতি মৰে। এতিয়া স্বৰ্গত ইন্দ্ৰই অমৃত পান কৰি অপেশ্বৰীসকলত যি সম্ভোগ কৰে, আৰু মৰ্ত্যত গাহৰিজনীয়ে গাহৰিজনীৰ লগত একে সম্ভোগেই কৰে। বিষ্ঠামূত্ৰ খাই হৃষ্টপুষ্ট হৈ থাকে, কিন্তু কি নাই? ভগৱন্তৰ নামটো নাই। একেই। উতে যেন কণ্টক চুবায়াতি মৰে। উতে মৰুভূমিত কেট্ৰাছ নামৰ এবিধ গছ পায়, উদ্ভিদ। তাত যিহেতু থৰ মৰুভূমিত অকল বালি থাকে, আৰু উতে খাদ্য হিচাপে সেই কাঁইটটোকে চুবায়। যিমান চুবায় তাৰ হেৰিয়াত কাঁইটে বিন্ধি সিমান তেজ ওলায়, তথাপিও চুবায়। আমাৰ তুলনাটো কি দিছে? আমি যেতিয়া আনৰ কথাবিলাক চুবাওঁ, সেই উতে কাঁইট চুবাওঁতে কি বুলিছে? সেইটো মাধৱ পুৰুষে ঘোষাটো উল্লেখ কৰিছে। আমি যেতিয়া 2জন ব্যক্তিয়ে গোট খাই 3 নম্বৰজন ব্যক্তিৰ কথা আমি পাতোঁ, তেতিয়া লাভটো কি হয় চাব। সেইকাৰণে আমি পৰচৰ্চা পৰহিংসা পাতিব নালাগে। সেইটো পাতিলে কি হয়? মাধৱ পুৰুষে ঘোষাত উল্লেখ কৰিছে, হে কুকথা পাখণ্ড সংবাদ বিবাদ, পৰ্বতয়াতিয়াকাৰ, হে ৰামকৃষ্ণ নাম বৰ্জক পহাৰী, কৰাতা কমখি মূৰ। এতিয়া কুকথাৰ পৰা কি হয়? কুকথানো কি? পৰচৰ্চা। কুকথা পাতিলে আমাৰ কি হয়? পাখণ্ড উৎপত্তি হয় বুলি কৈছে। আৰু সংবাদৰ পৰা কি হয়? বিবাদ হয়, কাজিয়া হয়। পাপটো কিমান বাঢ়ে? পৰ্বত আতিয়াকাৰ, পৰ্বতটো সমানকৈ পাপটো বাঢ়ি গৈ থাকে বুলি কৈছে। যদি তেনেকুৱা কথা কোনোবাই আপোনাৰ গৃহত পাতিবলৈ আহিছে, তেওঁলৈ এপাত আপুনি বৰ্জ্য নিক্ষেপ কৰক। কোন পাত বৰ্জ্য? ৰাম ৰাম কৃষ্ণ কৃষ্ণ এইবিলাক কথা হ'লে আমাৰ ঘৰত নুলিয়াব। আৰু দ্বিতীয় দিনা সেই মানুহজনে আপোনাৰ ঘৰত পৰচৰ্চা পাতিবলৈ সাহস নকৰে। এতিয়া কুকথা পতাৰ পৰা লাভটো কি হয়? যিজনৰ বিষয়ে আপুনি বেয়া কথাকেইটা পাতিব, বেয়া চৰিত্ৰটো পাতিব, তেওঁ আত্মাখন শুদ্ধ হ'ব, আৰু তেওঁ সেই লেতেৰা চৰিত্ৰখিনি আপোনাৰ, তেওঁ বেয়া গুণখিনি আপোনালৈ আহিব। তাতকৈ কিন্তু লাভ একো নহয়। সেইটো শাস্ত্ৰই আমাক সকিয়নি দি আছে।
তাৰ পাছত কৈছে যেন গাৰ্ধে ব্যৰ্থে মাত্ৰ বহি মোৰে ভাৰ এহি চাৰি গোটা পশু পতন্তৰ তাৰ। এতিয়া গাধই বোজা কঢ়িয়াই, গাধই বোজাটো কিমান কঢ়িয়াব পাৰে? চন্দনৰ বোজাটো যদি লৈ যায় 4টা খুৰাত 4টা ইটা দি দিয়ে আৰু 4টা ইটা বোজাৰ ভৰত ইটাকেইটা ফাটি যাব লাগিব, তেতিয়াহে তাৰ বোজাটো মানে সম্পূৰ্ণ হয়। যদি বোজাটো কম হয় বালিত খোজ কাঢ়োঁতে ধলং পলংকৈ যায়। গতিকে উতে বোজা কঢ়িওৱা আৰু পৰচৰ্চা পৰহিংসা এইবিলাক কৰি ফুৰাই একেই বুলি কৈছে। এইকেইটা পশুৰ লগত তুলনা কৰিছে আমাক। নপাতয় কাণ যিটো কৃষ্ণৰ কথাত ভৈল দুই কৰ্ণতাৰ দুই ভীতিকাত। যি দুখন কাণে আমি কৃষ্ণৰ কথা শুনিব পোৱা নাই বা শুনা নাই, দুটা ডাঙৰ ডাঙৰ গাঁত কঢ়িয়াই লৈ ফুৰিছে বুলি কৈছে হৰিটোৱে। হৰিগুণ নগাই কৰে আনেখে ব্যাখ্যান জানা জিভা ভৈলা তাৰ বেঙৰ সমান। যিখন জিভাই ৰামকৃষ্ণ শব্দটো ফুটা নাই, আনৰ পৰচৰ্চা পৰহিংসা কৰি ফুৰিছোঁ, সেইটো বেঙৰ জিভা বুলি কৈছে। মানে বেঙে টুটুৱাই থকা আৰু এই জিভাখনে টুটুৱাই থকাৰ মাজত পাৰ্থক্য নাই। জাৰসীৰে নকৰে কৃষ্ণক নমস্কাৰ কিৰীতি যুগুত মাথা ভাৰ ভৈলা তাৰ। যিটো মাথাই আমি ভকত সেৱা গুৰু সেৱা কৰিব পৰা নাই। এতিয়া আমি ভকত সেৱা গুৰু সেৱা কেনেকৈ কৰিম এইটো মই কৈ থৈ যাম। যিডোখৰ স্থানত ভগৱন্তৰ গুণানুকীৰ্তন হয়, আসন প্ৰতিষ্ঠা থাকে, য'ত ভকত বহি থাকে, তাত আহি পেলাই আমি সেৱাভাগ কৰোঁতে শিৰটো মাটিত স্পৰ্শ হ'ব লাগে। মাটিত শিৰটো স্পৰ্শ হোৱাৰ লগে লগে মাটিৰ গেছটো মূৰত সোমোৱালে মূৰটো ঠাণ্ডা হয় প্ৰথম, আৰু দ্বিতীয়তে সমস্ত ভকত ভগৱন্তৰ চৰণত শিৰ থোৱা হয়। আমি এই সেৱাভাগ তেনেকৈ কৰিব লাগে। কৃষ্ণৰ নকৰে কৰ্ম যিটো হস্ত দুই কংকন সহিতে সিটো হব সম হৈ। এতিয়া আমি কৃষ্ণৰ কৰ্ম কৰিবলৈ কৈছে। কৃষ্ণ কৰ্ম কোনবিলাক? আমি ৰাতিপুৱা শুই উঠি গা পা ধুই গুৰু গী চাফ চিকুণ কৰি সাৰি পুচি মুচি ধূপ ধূনা জ্বলাই প্ৰাৰ্থনা ভাগ কৰালৈকে এইটো হৈছে ঈশ্বৰৰ কৰ্ম। এতিয়া যিসকল বাপে আসন প্ৰতিষ্ঠা কৰিছে, লেপি কুচি লৈছে স্থানডোখৰ, মাহ প্ৰসাদ ধুই শৰাই প্ৰতিষ্ঠা কৰি নামষাৰ গোৱালৈকে, এইখিনি হৈছে ঈশ্বৰৰ কৰ্ম। এই দুখন হাতেৰে সেইটো ঈশ্বৰৰ কৰ্ম কৰাক বুজাইছে। গতিকে আমি যেই নামলৈ নাযাওঁ কিয়, এই হাত দুখনে আমি ঈশ্বৰৰ কৰ্ম কৰিব লাগে। কোনোবাই মাহ প্ৰসাদ ধুইছে, কোনোবাই কল কুঁহিয়াৰ কাটি দিছে, কোনোবাই নামভাগলৈ গৈ একাপ চাহকে আপ্যায়ন কৰাইছে, কোনোবাই হাত ধুৱাইছে, কোনোবাই ভৰিকে ধুৱাইছে। এইবিলাক কৰ্ম হৈছে ঈশ্বৰৰ কৰ্ম। তাৰপাছত কৈছে কৃষ্ণৰ মূৰ্তিকে যিটো নেদেখৈ অধম তাৰ চক্ষু সমৈক্যে মূৰেৰ চকাসম। যি দুটা চকুৱে আমি কৃষ্ণ মূৰ্তিটো আমি হৃদয়ংগম কৰিব পৰা নাই, সেইজনৰ চকুত মৈয়াই চালি ধৰি আছে বুলি কৈছে। কৃষ্ণৰ স্থানকো যিটো নকৰে গমন বৃক্ষ শিফা তাৰ সম দুখানি চৰণ। এতিয়া কৃষ্ণৰ স্থান য'ত ভগৱন্তৰ গুণানুকীৰ্তন হয়, সেইডোখৰ স্থানে কৃষ্ণৰ স্থান বুলি কৈছে। এতিয়া আমাৰ অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে 600খনৰ ওপৰত সত্ৰ আছে। এই 600খন সত্ৰ ভাগৱতত এখন সত্ৰৰ নাম ইয়াত উল্লেখ নাই। ভাগৱতে সত্ৰ কাক কৈছে? এই শ্ৰৱণ কি তন ধৰ্ম ঠাকৈ যত্ৰ যত্ৰ দ্বিতীয় বৈকুণ্ঠ জানা
সেহি মহাসত্ৰ। যিডোখৰ স্থানত ভগৱন্তৰ গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তন হয়, সেইডোখৰ স্থানেই দ্বিতীয় বৈকুণ্ঠ আৰু সত্ৰ বুলি কৈছে। আজি ৰাতিপুৱাৰ পৰা এই অনুষ্ঠানটো শেষ হোৱা পৰ্যন্তলৈকে এইডোখৰ স্থান দ্বিতীয় বৈকুণ্ঠলৈকে পৰিণত হৈ থাকিব। গতিকে এই হৈছে সত্ৰ, য'ত সৎ আৰু তত্ত্ব কথা আলাপ আলোচনা হয়। সেইডোখৰ স্থানকে দ্বিতীয় বৈকুণ্ঠৰ সত্ৰলৈকে অৱতৰণ কৰিছে। তাৰপাছত কৈছে, ভকতৰ পদৰেনো নলয় যিজন, জীৱন্ততে সবহিম মৃতক সমান। এতিয়া আমি ভকতৰ পদৰেনো, এইখন গাঁৱতে কোনোবা এজন শাৰীৰিক অসুস্থতাৰ কাৰণে এই স্থানলৈ আহিব পৰা নাই। যদি সেই ভকতজনৰ ওচৰত ইয়াৰ পৰা যোৱা কোনোবা এজন ভকত যদি তেওঁ এটা খবৰ লয়, এভাগ সেৱা জনায়, আৰু ভাগৱতৰ আজি কোনটো অধ্যায় আলোচনা হ'ল, কি কথা ওলালে, তাৰ যদি দুখাৰ কথাও পাতে, তেওঁ ইয়ালৈ অহা সমানে পুণ্যটো পাব। তাৰপাছত কৈছে, হেন জানি সুত পুৰীউক অভিমত, যি কথা কহিলা হোকে ৰাজাৰ আগত, তৃতীয় স্কন্ধৰ শুনিওক সমস্তে শুনোহো সাৱধানে, তৃতীয় স্কন্ধৰ কথা গৈলা আহিমত। তৃতীয় স্কন্ধই কৈছে, এতিয়া আমি আৰু অকণমান আছে, এখন পাঠ কৰি সামৰণিলৈ যাম। কৃষ্ণ। হে ৰাম শুনা সামাজিক জন, ভাগৱত কথা, পুৰাণৰ সূৰ্য ইটো, মনুষ্যৰ জন্ম ইটো নকৰিও বৃথা। হে পুৰাণৰ সূৰ্য ইটো মহাভাগৱত, ব্যাস মহাঋষি আৰ কহিছা মহত্ৰ, ইয়াৰ অন্তৰ্গত পৰমাৰ্থ কথা যত, মই মাত্ৰ জানো নাৰদৰ প্ৰসাদত। মুত হন্তে মহামুনি সুকে জানিলন্ত, বিদুৰে ইহাক জানন তকি ন জানন্ত, অতিকা ভাষ্য চাই মহা বুদ্ধিৰ প্ৰভাৱে, কেহু জনে ইয়াৰ তত্ত্ব অৰ্থ কন পাৱে, বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন, আৰু কি তত্ত্ব জানে যেই সেইজন, শুদ্ধ ভাৱে লৈলে যিটো কৃষ্ণত শৰণ, ভকতিৰ প্ৰসাদে নিৰ্মল হৈবে মন, শিখি মহাজনে আৰ তত্ত্বক জানয়, ভাগৱত পুৰাণৰ কহিলো নিৰ্ণয়, জানিয়া কৃষ্ণৰ কথা একান্ত ভকতি,
কলি যুগে কৃষ্ণ নাম কীৰ্তনে খে গতি বিশ্বামিত্ৰ পৰাশৰ হিয়াদি মুনি গণ জলবায়ু পত্ৰ মাত্ৰ কৰন্ত ভোজন কামিনী জনৰ মুখ পত্ৰ সুললিত দেখি তাৰা সবু ভৈল কামে বিমোহিত দধি দুগ্ধ ঘৃত মিশ্ৰ কৰি খালি অন্ন প্ৰবন্ধিয়া প্ৰতিনিতে ভুঞ্জে যিটো জন এই শিৱজনে পাৰে যদি ইন্দ্ৰিয় জিনিত বিন্ধ্যাগিৰি পাৰে তেবে সাগৰ তৰিত হে ইন্দ্ৰিয়ক জিনিবাৰ জাৰয়া চেমতি সততে কৰিবে যত্ন সন্তৰ সংগতি শ্ৰৱণ কীৰ্তন মাত কৰিবে কৃষ্ণৰ ইন্দ্ৰিয়ক জিনি হৈবে কৃতাৰ্থ হীনৰ ও হেন জানি যতনে তেজিয়ান কাম শংকৰে ৰচিলা ডাকি বোলা ৰাম ৰাম হৰি ৰাম ৰাম ৰাম। বাৰু কৃষ্ণ, আমি সময়ৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে 3:11 গৈছে। পৰৱৰ্তী আৰু কাৰ্যসূচী আছে। আমি মাত্ৰ 5 মিনিট সময় এটা কাহিনী ক'ম, তাৰ পাছতে আমি পৰিসমাপ্তিলৈ যাম। এতিয়া ভাগৱতৰ ঈশ্বৰ তত্ত্ব কথন ইয়াৰ পিছৰটো অধ্যায় আছে। মই কাহিনীটো কৈ থৈ যাওঁ যে শংকৰ গুৰুৱে অসমৰ চাৰিওফালে চাই দেখিলে যে ইয়াত বিভিন্ন জনগোষ্ঠী লোকে বসবাস কৰি আছে। এতিয়া এই জাতিবিলাকৰ মাজত কোচৰ হাতে কলিতাই নাখায়, আহোমৰ হাতে কছাৰীয়ে নাখায়, কৈৱৰ্তৰ হাতে অন্য জাতিয়ে নাখায়, এনেকুৱা বহুত বিভেদ আছিল। থকাৰ কাৰণে শংকৰ গুৰুৱে কি কৰিলে, 14টা জনগোষ্ঠীৰ পৰা 14জন ভকত আনি একেডাল তাওমায়ে খাব পৰাকৈ এখন সমাজ সংগঠন কৰি থৈ গৈছে। শংকৰ গুৰুৱে 14টা জাতিৰ ভিতৰত প্ৰথমজন ভকত আনিছিল গাৰো গোবিন্দ। শুনিছেনে আপোনালোকে নামটো? গাৰো গোবিন্দ। গাৰো গোবিন্দ পথাৰৰ মাজত এদিন হাল বাই আছিল ৰাতিপুৱা গাৰো পাহাৰৰ ওচৰত। হাল বাই থাকোঁতে সেইফালেদি শংকৰ মাধৱ পাৰ হৈ গ'ল। শংকৰদেৱ আগে আগে গুচি গ'ল। মাধৱদেৱে ক'লে এই ঘূৰজাকৈ হাল বাই গৰুহাল খেদি থকাতকৈ এবাৰ যদি ৰামকৃষ্ণ বুলি ক'লে হয় ইয়াত বহুত পুণ্য হ'লহেঁতেন। এতিয়া শংকৰদেৱে শুনি পেলাই ক'লে যে সি যেতিয়ালৈকে ৰামকৃষ্ণ নুবোলে তেতিয়ালৈকে তাৰ পৰা তুমি আহিব নোৱাৰিবা। বোলে কিয়? তাৰ কথাষাৰ তুমি ধাৰুৱা হৈ গ'লা, ঋণী হ'লা, গতিকে ৰামকৃষ্ণ বোলাহে তুমি আহিব পাৰিবা। এতিয়া মাধৱদেৱে হাল বাই থকা মাটিডৰাৰ আলিটোতে থিয় হৈ 1 ঘণ্টা সময় কৈছে, ঐ মানুহটো এবাৰ ৰাম বুলি কচোন, এবাৰ কৃষ্ণ বুলি কচোন। আৰু গাৰো গোবিন্দই গৰুহাল মূৰিয়ে মূৰিয়ে বেছিকৈ হাল বাই মানে খঙত গৰু ঘূৰাই আছে, ৰামকৃষ্ণ বুলি নকয় সি।
আৰু এঘণ্টা পাৰ হৈ যোৱাৰ পাছত গাৰো গোবিন্দৰ আইগৰাকীয়ে চাহ জলপান লৈ গ'ল। তেতিয়া গাৰো গোবিন্দৰ আইগৰাকীয়ে কৈছে, গাৰো গোবিন্দৰ পৰিয়াল মই আজি অলপ দিনৰ আগত গাৰো পাহাৰত লগ পাইছিলোঁ অনুষ্ঠান কৰিব যাওঁতে, তেওঁলোকৰ নাতি পুতি লগ পাইছোঁ, এতিয়াও আছে। তেতিয়া আইগৰাকীয়ে কৈছে, হেৰ এবাৰনো ৰামকৃষ্ণ বুলি কৈ নিদিয়ে কিয়? তেতিয়া গাৰো গোবিন্দই মাধৱক একদম খঙে কৈছে, এই তোৰ ৰামক ক'লো যা। এতিয়া মাধৱদেৱ তাৰ পৰা গুচি গ'ল। গাৰো গোবিন্দই যেতিয়া ৰাতি খাই বৈ শুলে, শুওঁতে ৰামকৃষ্ণৰ যিটো চতুৰ্ভুজ মূৰ্তি সপোনত দেখিলে। দেখিতো ই ভয় খালে আৰু পিছদিনা শংকৰ মাধৱক বিচাৰি বিচাৰি গৈ পেলাই খোজকাঢ়ি গৈ গাৰো পাহাৰৰ পৰা নগাঁও পাইছে। তেতিয়া গাৰো জাতি কথা ক'ব নাজানে। মাধৱক বাটচৰা মুখতে লগ পাই পেলাই কৈছে, ঐ মানুহটো, তই যে কালি কৈছিলি তোৰ ৰামটোকে মই দেখিছে। দেখি মনতে বহুত বৈ পাইছে, তোৰ ৰামটো ক'ত আছে তই কবি। গাৰো জাতি এতিয়া কথা ক'ব নাজানে। এতিয়া মাধৱ পুৰুষে তাক তাতে ৰখাই পেলাই শংকৰ গুৰুক খবৰ দিলে। তেতিয়া শংকৰ গুৰুৱে কৈছে, তাক অতি সোনকালে মোৰ ওচৰলৈ লৈ আহা। তেতিয়া মাধৱে কৈছে, কেনেকৈ আনিম? গোটেইটো দাড়িয়ে মুছে ভুবুৰা, গা পা ধোৱা নাই, একদম গোন্ধ লেতেৰা, চুলি তুলি একদম জপৰা হৈ গৈছে। তেতিয়া শংকৰ গুৰুৱে কৈছে, তুমি তাৰ ওপৰতো দেখিছা, ভিতৰতো মই দেখি আছোঁ, তুমি লৈ আহা মোৰ ওচৰলৈ। এতিয়া লৈ গ'ল। নি যেতিয়া শংকৰদেৱৰ ওচৰ পোৱালে, ৰাতি যিটো চতুৰ্ভুজ মূৰ্তি সপোনত দেখিছিলে, শংকৰ গুৰুক দেখাৰ লগে লগে একেটা চতুৰ্ভুজ মূৰ্তি দেখিলে সাক্ষাৎ। আৰু দেখাৰ লগে লগে গাৰো গোবিন্দই শংকৰ গুৰু ভৰিত লুটি খাই পৰি চকুৰ পানীয়ে শংকৰ গুৰু ভৰি তিয়াই দিলে। আৰু শংকৰ গুৰুৱে ৩-৪ দিন তাক তাতে বহাই বুজাই ৰখাই থৈছে। প্ৰথম দিনা যেতিয়া চকুৰি ভকতে নাম প্ৰসংগ কৰিছে, গাৰো গোবিন্দই বাহিৰৰ পৰা চাই আছে। দ্বিতীয় দিনা মাধৱে গা পা ধুৱাই দাড়ি মোচ কাটি ৩ বস্ত্ৰৰে নামঘৰৰ ভিতৰলৈ আনিছে। এনেকৈ ৪ নম্বৰ দিনা ৩ বস্ত্ৰ পিন্ধাই, দাড়ি মোচ কাটি ভালকৈ চাফা কৰি গা পা ধুৱাই ৰাতিপুৱাই শৰণ দিলে। শৰণ দি পেলাই শংকৰ গুৰুৰ লগত বৃত্তত নামৰ আসনত বহাই ল'লে। আৰু বহাই লোৱাৰ লগে লগে বাকী ভকতসকলে লেই চেই চেই কৰিছে, ক'ৰ গাৰো জাতিটো আনি পেলাই আমাৰ মাজত মানে বহাই দিছেহি। আৰু গাৰো গোবিন্দই কথা ক'ব নাজানে, গুৰুজনক কওঁতে কথাবিলাক তই তই বুলি কয়। তেতিয়া শংকৰ গুৰুৱে কৈছে, গুৰুজনক তই বুলি ক'ব নাপায় নহয়, তুমি বা আপুনি বুলি ক'ব লাগে। এতিয়া গুৱা পাণ এটা লৈ পেলাই গৈ গুৰুজনক দিছে, দি পেলাই কৈছে, গুৰুজন তোকে মই তই তই বুলি কৈছে, বহুত দুখ লগাইছে, তই মোক কামা কৰি দিবি বুলি কৈছে। তেতিয়া গুৰুজনে কৈছে, তই মোক তই বুলি ক'লে যিটো ভাল লাগে, আপুনি বা তুমি বুলি ক'লেতো ভাল নালাগে, তই বুলিয়ে কবি যা। এতিয়া প্ৰথমজন ভকত আনিছিল গাৰোৰ গোবিন্দ, নগাৰ নৰোত্তম, কৈৱৰ্তৰ পূৰ্ণানন্দ, মিৰিৰ পৰমানন্দ, আহোমৰ নৰহৰি, কোচৰ গোপাল, কলিতাৰ আহোমৰ নৰহৰি, ব্ৰাহ্মণৰ অনন্ত কণ্ডলী সৰ্বভৌম ভট্টাচাৰ্য, মিৰিৰ পৰমানন্দ, দেউৰীৰ বৈকুণ্ঠ, মুছলমানৰ চান্দখাই, এনেকৈ 14টা জনগোষ্ঠীৰ পৰা 14জন ভকত আনি একেটা শাৰীতে বহি নাম গাই একেখন সমাজতে বহি খাব পৰা এটা ব্যৱস্থা কৰি থৈ গৈছে। আৰু এই কথাকেইটা ইয়াত পদবন্ধে সুন্দৰকৈ লিখি থৈ গৈছে। এই কথাকেইটা যাতে
ভৱিষ্যতলৈ কোনেও নস্যাৎ কৰিব নোৱাৰে। কি বুলি লিখিছে? হে কিৰাতক চাৰি খাচি গাৰো মিৰি যৱন কংক গোৱাল ই অসম মূলোক ধোবাজে তৰুক কোৱা চমেল চান্দাল আনুপাপী নৰ কৃষ্ণ সেৱকৰ সংগত পবিত্ৰ হয়। এতিয়া অন্য যিমানবিলাক নৰ আছে সাধুৰ সংগত আহি বহাৰ লগে লগে শুচিও মুচি হয় যদি হৰি ভজে, আৰু মুচিও মুচি হয় যদি হৰি তেজে। গতিকে এনেকৈ ভাগৱত ধৰ্মৰ সেইকাৰণে স্ত্ৰী বাল্য বৃদ্ধ সমস্তৰে অধিকাৰ লিখি থৈ গৈছে। নহ'লে এনেকুৱা কিছুমান মানুহ আছে যে মাইকী মানুহে ভাগৱত চুব নাপায়, ল'ৰাই চুব নাপায়, ছোৱালীয়ে চুব নাপায়, পঢ়িব নাপায়, এনেকুৱা আছিল। কিন্তু আজি যিখন শিক্ষিত সমাজ এইখিনি চব নস্যাৎ কৰি ইয়াৰ আদৰ্শবিলাক পালন কৰিছে। গতিকে আমি সকলোৱে শংকৰ মাধৱৰ আদৰ্শ নীতি আমি পালন কৰি চলিব লাগিব, আৰু এই আদৰ্শ আমি ভালদৰে চলিব পাৰিলেই আমি শংকৰ মাধৱক মানি চলা হ'ব।